যিহেতু বিভিন্ন সময়ত আপুনি বিভিন্ন বিতৰ্কৰ সন্মুখীন হোৱা দেখা পাওঁ, এই ক্ষেত্ৰত আপুনি যে পেণ্টটো পিন্ধি আহিছে এইটোৰ বিষয়ে ক'ব নেকি? কি এইটো ৰেচিপেণ্ট নেকি? এইটো গাজি লিখি সময় সি দিলে তাক খুজিলে হ'ল কিবা এচিপেণ্ট এচি হওক বেছি হওক ব্ৰেণ্ড লৈ আকৌ ধান খাই আছেতো নাখাই থাকিলে হ'ল চিধা কথা এইবোৰ বাদ দে। আৰু নতুন চিনেমাৰ কথা শুনিছোঁ আপোনাৰ। চিনেমা আহিছিলোঁ সৰু ছোৱালীজনী ভাল লাগিছে ভিডিঅ' বনাই আছে তাক এইবাৰ চিনেমাত ল'ব লাগিব। ঐ চিনেমা কৰিবি নে ছোৱালী? ৰৈ ৰৈ বিনালে আহিছে ডক্টৰ বেজ বৰুৱা কোনে কোনে চালে কোনো চোৱা নাই নেকি আমাৰ মাজগাঁৱত ডক্টৰ বেজ বৰুৱা? এইটোৱে কথা চিনেমা চাব লাগিব। চ' আপোনাৰ বিহু বুলি বিশেষ কি গান দিলেতে হ'ল নহয় গান গাব মন গাই দিছোঁ ৰ কৈছ নহয় তহঁতে গাই দিছোঁ মায়াবিনী বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপন আহি হিয়াৰ কোণত তুমি যে মোৰ শুকানত নিয়ৰৰে চেঁচা তোমাৰ। আজি গান গাব বৰ্তমান সময়ত মানুহে অসমীয়া চিনেমাবিলাক চাব মন নকৰে, এই ক্ষেত্ৰত আপুনি আমাৰ যুৱ চামক কি আহ্বান জনাব? এইবিলাক অসমীয়া বলিউড চাই চাউথৰ চিনেমাও বেছিকৈ যায় গম পালে নাই? এই কথাটো হয় বাৰু, এই ক্ষেত্ৰত আপুনি কি ক'ব? আমি অসমীয়া ইণ্ডাষ্ট্ৰীটো এতিয়া বঢ়াব লাগিব, সেইবাবে মই চিনেমাত লাগিছোঁ। দিদি মই 3 মাহ অন্ধ হৈ আছিলোঁ, চিনেমাত কামত লাগি আছোঁ একেবাৰে ধেৰ কাম চলি আছিল সেইবাবে গানত ইমান টাইম দিব পৰা নাই এইটোৱে কথা। আৰু বিহু অনুষ্ঠানত এই হিন্দী গীত পৰিৱেশন কৰা নকৰাক লৈ কিছু বিতৰ্ক চলি থকা দেখা পাওঁ, এই ক্ষেত্ৰত আপুনি কি ক'ব? এই ক্ষেত্ৰত মই যেতিয়া যি গাব মন যায় মই তাকে গাব। কোনোবাই হিন্দী গান 25 বছৰ 16,000 গান মই গাইছোঁ আপুনি গোৱা নাই বাছ চিধা কথা এইটোৱে কথা। মই চিধা মানুহ কাকো ঘেন্দা কাটি নকৰোঁ এইটোৱে বাছ মই যিখিনি গালো বাছ পইচা দি অসম চৰকাৰৰ পৰা আহ্বান জনোৱা দেখা গৈছে যে বিহু ফাংচনত হিন্দী গীত পৰিৱেশন কৰিব নোৱাৰিব। হিন্দী গান গাওঁ কিবা গাওঁ 25 বছৰ 16,000 গান মই গান গাইছোঁ আপুনি কোৱা নাই নহয়। এইবোৰ ক্ষেত্ৰত মোক কি ঘেন্দা হৈ থাকে হয় এই কথাটো হয় বাৰু। বাকী গান এটা গাই দিলে আমাৰ ভাল লাগিব। কোনটো মায়া লাগিব? মায়া বিনি নে মায়া? মায়া মায়া মাথো মায়া তুমি জানো সঁচা নাহে মৰমতে মায়া সাগৰৰ দৰে গভীৰ তুমি অনামৰমকে আছো জীয়াই দেখে মনে আশা যদি বাৰে বাৰে গুচি যোৱা মোক কিয় কৰুৱাই। মোৰ মাতটো ভাঙিছে অকণ এইকেইদিন প্ৰগ্ৰেম চলি আছে ধেৰ প্ৰগ্ৰেম মোৰ ভইচটো ফাটি আছে এইবিলাক গান ভালকৈ গাব পৰা নাই নহ'লে ইয়াতে ট্ৰেকত গান গালোঁ হ'ল। সেইটোৱে কথা মই গান গাব মনো নাই বিশেষকৈ গান গাব সেইটোৱে। তো কিবা সুধিব লগা আছে জলদি সুধ মোৰ লেট হৈছে দেউতাই ফোন মাৰি আছে। যিহেতু এতিয়া নিৰ্বাচনৰ সময় চলি আছে, এইবিলাক নিৰ্বাচনৰ ক্ষেত্ৰত আপুনি কি মতামত দিব? মোক গান লিখিছিলেই হ'ল ইলেকশ্যন আহি আছে ইলেকশ্যনৰ আগত মই গান লিখিছিলোঁ পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল হৈছে এইখিনি নকওঁ অকণমান বেয়া লেংগুৱেজ আছে আৰু লিখিছোঁ মন্ত্ৰীয়ে মানে চব বাপৰহে মাত্ৰ দেখিবলৈ খাদ্য আচলতে শব্দ মানে কি বুজাইছে মন্ত্ৰী মানে চব পেটলা পাপৰটো যেনেকৈ দেখিবলৈ খাদ্য আচলতে শব্দ মৰমৰে উঠে যে সেইটোৱে কথা। মন্ত্ৰী চব পেটলা ক্ষীণমিন মন্ত্ৰী মানে কথা নাইতো চব পেটেলা খাই লৈ এই মালটো খাই দিয়ে নহয় সেইবাবে। আপোনাৰ নতুন চিনেমা ৰৈ ৰৈ বিনালেৰ বিষয়ে আপুনি কি ক'ব? অলপ আগতে গ'লোচোন আৰু নেক্সট সুধিলি যে এইটোৱে বস্তু অকণ আগতে গ'লোঁ ৰৈ ৰৈ বিনালে সৰু ছোৱালীজনীক ল'ব লাগে বুলি কৈছিলে আকৌ ৰৈ ৰৈ বিনালে বুলি আপুনি কোৱা নাই নহয়। ৰৈ ৰৈ বিনালেতো গ'লোঁ ৰৈ ৰৈ বিনালে আহিছে সৰু ছোৱালীজনীক ল'ব লাগিব শ্বুটিং চলি আছে এটা বছৰকে বুজি থাকে কেন আপুনি অন্ধৰ ভাও কৰিছে বোলে? ধৰিছিলোঁ দুদিনমান এইবোৰ বাদ দে এইবোৰ বস্তু নকৰোঁ
এইবোৰ চিনেমা যেতিয়া আহিব তেতিয়া চাই ল'ব নিজে গম পাবি পিছে আপুনি আজিকালি উৎপাত কিয় নকৰে উৎপাত কমাই দিলোঁ গৰিমা ভাল উৎপাত ধেৰ উৎপাত কৰিলেতো বয়স হ'ল নহয় সেইটোৱে কথা উৎপাত কৰিব লাগে এতিয়া যি নতুন প্ৰজন্মৰ ল'ৰা আছে সেইবোৰে উৎপাত কৰিব লাগিব এতিয়া উৎপাত চলিব লাগে উৎপাত কোনে কোনে কয় উৎপাত কৰ ঠিকে আছে আপোনাৰ অনুষ্ঠানত প্ৰায় বিভিন্ন হাংগামা হোৱা দেখা যায় আৰু বগা ডেন্স এই বিষয়ে কি ক'ব আপুনি সেইটো ভাল ডেন্স দিছিলে কিন্তু বগা ডেন্স খুব ভাল লাগিছিল নিজে হাঁহি উঠি গৈছে গান মাৰি আছিলোঁ হাঁহি উঠিব লাগিব সেইটোৱে কথা আৰু আমি শুনিবলৈ পাইছোঁ যোৱাকালি আপুনি 2 লাখ টকাৰ চেক এখন আপুনি দান দিছে সংস্থাপনলৈ এই ক্ষেত্ৰত আপুনি কি ক'ব এইবোৰ ক্ষেত্ৰত তেনেকৈ ক'ব লগা একো নাই দান দি থাকিব লাগে মোৰ টকা পইচা নাথাকে মই চিকিউৰিটিৰ পৰা পইচা বডিগাৰ্ডে 1000 টকা দিছোঁ মদ খাব লাগে কেতিয়াবা পইচা নাথাকে মোৰ দি থাকা এই বানপানী 10-20 স্কুলৰ পঢ়া খৰচ এইবোৰ মই দি থাকিব দেই এই তাত এই চন্দ্ৰমোহন পাটোৱাৰী মোৰ আগতে ঘৰ দি তাৰ বডিগাৰ্ডে কয় যে কি আছিল বডিগাৰ্ডে কয় এই জুবিনৰ তাতে গ'লে হ'ল জুবিনে পইচা দি এইবোৰ মোৰ তাতে পৰা চবেই লৈ যাব একো নাই পইচা দি দিব লাগে পাইছোঁ আজি জীৱন জুইদা যিহেতু আপোনাৰ এতিয়া বয়স হৈ আছে তো আপুনি খুব শুনিছিলোঁ আপুনি খুব মদ খায় এই মদটো আপুনি কমাই দিব লাগে মদটো আগতকৈ কমালোঁ তেনেকৈ নাখাওঁ এতিয়া আগতে 1.5 খালোঁ এতিয়া ৰেষ্ট দিছোঁ ইঞ্জিনটো ৰেষ্ট দিব লাগে নহয় মাজে মাজে আপুনি আপোনাৰ গাৰ্লফ্ৰেণ্ডজনীৰ কথা খুব কৈ থাকে জে বি কলেজত পঢ়োঁতে আপুনি গাৰ্লফ্ৰেণ্ডজনীৰ কথা দেখা যায় জে বি কলেজত মোৰ 7জনী গাৰ্লফ্ৰেণ্ড আছিল বাদ দিলোঁ এতিয়া এইবোৰ চিনি খোৱাটো কমাই দিলোঁ দে ধেৰ খালোঁ চিনি শেষৰজনী গৰিমা বৈ হ'ল চাগে গৰিমাকে লৈ আহিলোঁ গৰিমাই ভাল লাগিল তাইক উঠাই দিলোঁ একেবাৰে তই মোকটোকে বেয়া পাওঁ সেইটোৱে কথা এই শেষৰটো প্ৰশ্ন আপোনালৈ জল্দি কওঁ মোৰ টাইম নাই ফোন আহি আছে যিহেতু আমাৰ অসমীয়া নতুন বছৰ আৰম্ভ হৈছে এই ক্ষেত্ৰত আপোনাৰ নতুন পৰিকল্পনা কি হ'ব কি ক'লে আৰু এবাৰ কচোন এইটো যিহেতু নতুন অসমীয়া নৱবৰ্ষ এই বছৰটোত আপোনাৰ নতুন পৰিকল্পনা কি হ'ব আমি নতুন প্ৰজন্ম ইচ্ছা কৰিলে দেশ জ্বলাব পাৰোঁ দেশ সলাব পাৰোঁ মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মই কাঞ্চন জংঘা থেংক ইউ আই লাভ ইউ বাই শুভৰাত্ৰি আকৌ লগ পাম কেতিয়াবা এই মাজগাঁও তলিত হয়তো কেতিয়াবা ইয়াত কৰি থেংক ইউ